মঙ্গলদৈত আৰক্ষী বিষয়া প্ৰয়াত দুলুমণি মেধিৰ সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। মঙ্গলদৈ আৰক্ষী বিষয়া দুলুমণি মেধিৰ অন্ত্যেষ্টিক্ৰিয়া আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। অপৰিসীম দুখ আৰু শোকত সকলোকে কন্দুৱাই অঞ্চলজুৰি শেষ বিদায় জনালে। দুলুমণি মেধি বৰ্তমান ওদালগুৰি জিলাৰ আৰক্ষী ছাউনীৰ আৰও হিচাপে কৰ্তব্য পালন কৰি আছিল। দায়িত্বনিষ্ঠ বুলি সকলোৱে সমাদৰ কৰা এই বিষয়াজন অকল আৰক্ষী কৰ্মচাৰী নাছিল। তেওঁ বহু সময় বিভিন্ন সমাজসেৱামূলক সংগঠন আৰু NGOৰ লগত জড়িত হৈ দুখীয়া পৰিয়ালৰ ল'ৰা-ছোৱালীক পঢ়া শুনাত সহায় কৰি আহিছিল। যোৱাকালি সন্ধিয়া মঙ্গলদৈ অভিমুখে আহি থকা সময়ত কলাইগাঁও গৰুবন্ধা সমীপত তেওঁৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ গছত খুন্দা মাৰে। ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স মাত্ৰ 54 বছৰ আছিল। তেওঁ পত্নী, কন্যা, পুত্ৰ সন্তান আৰু অসংখ্য শুভাকাংক্ষীক এৰি থৈ যায়। দুলুমণি মেধিৰ আকস্মিক মৃত্যুতে সমগ্ৰ দৰং জিলা তথা অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। চিপাঝাৰৰ পৰা সংবাদদাতা অমৰজ্যোতি নাথৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমাৰ জিলাখনৰ তথা মঙ্গলদৈৰ এগৰাকী সুদক্ষ আৰক্ষী বিষয়া তেখেত যোৱাকালি দুৰ্ঘটনাত আমাৰ গৰুবন্ধাৰ ওচৰত যি দুৰ্ঘটনা হৈছিল, দুৰ্ঘটনাত তেখেতৰ প্ৰাণনাশ হয়। তেখেত এগৰাকী খুব ভাল খেলুৱৈ আছিল আৰু মোৰ অতি দুখ লাগিছে এইকাৰণে যে তেখেত মোৰ সহপাঠী আছিল, আমাৰ লগত একেলগে পঢ়া আৰু আমাৰ যিটো ক্লাব আছে ইউনাইটেড ক্লাবৰো সদস্য আৰু আমাৰ ক্লাবৰ হৈ বিভিন্ন সময়ত আমাৰ ক্লাবক খেলা ধূলাত প্ৰতিনিধিত্ব কৰিছিল। আৰু মঙ্গলদৈ ৰিজাৰ্ভত তেখেত আৰু আছিল। তাৰপিছত লালপুৰত মই কেইদিনমান পাইছিলোঁ, মই তেজপুৰ অহা যোৱা কেতিয়াবা কৰিছিলোঁ, তেখেতক পাইছিলোঁ, মাত দিছিলোঁ, তাতে উচি আছিল। আৰু তাৰপিছত আজি অলপ দিন আগতে মই ঠিক নাজানিম ওদালগুৰিত আৰু হৈ আছিল। আমাৰ মঙ্গলদৈৰ এগৰাকী সৰ্বৰাহী ব্যক্তি, লগৰীয়া হিচাপে আমি অত্যন্ত দুখিত হৈছোঁ। এগৰাকী উদ্যমী ডেকা আৰক্ষী বিষয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি আমাৰ কাৰণে খুব এটা দুৰ্ভাগ্যৰ দিন বুলিয়ে কৈছোঁ। জুবিন গাৰ্গ হেৰুৱাৰ পিছত আমাৰ অতি আপোন, একেলগে ডাঙৰ হোৱা, খেলা ধূলাৰে আমাতকৈ এক ক্লাছ ছিনিয়ৰ আছিল যদিও আমি কেতিয়াও সেই বস্তুটো নাছিলে। তাৰ লগত আমাৰ বেছি ঘনিষ্ঠতা হৈছিলে খেলৰ জৰিয়তে। দুলুমণি মেধি বুলি ক'লে সেই ঘৰখনে দেউতাকৰ বিদ্যাৰাম মেধি, তেখেত খেলৰ জগতৰ লগত জড়িত আছিল। সেই সূত্ৰে আমাৰ এটা খুব পঢ়া দিনৰ পৰা খুব অন্তৰংগ আলাপ আছিলে। আৰু কি হৈছে, কাবাডী, খো-খো দুলুমণি ক'ত নাই। কাবাডী, খো-খো, ফুটবল, এথলেটিক্স, দৌৰাত চবতে আগভাগ লৈছিলে আৰু খেলাৰ প্ৰতি ইমান ৰাপ আছিলে। দৰঙৰ বিভিন্ন সময়ত তেখেতে খেলিবলৈ বা উৎসাহিত কৰিবলৈ নতুন নতুন প্ৰজন্মক আগ্ৰহ কৰিছিলে। তাৰ লগে লগে যেতিয়া সি চাকৰিত জইন কৰিলে, চাকৰিত জইন কৰাৰ পিছত তাৰ সেই ধাৰাটো অব্যাহত ৰাখিছে। আৰু চবতকৈ দুলুমণি ভাল লগা কথাটো আছিলে সি চবৰ লগত বন্ধুত্বপূৰ্ণ এটা ব্যৱহাৰ আছিলে। সৰু ডাঙৰ জ্যেষ্ঠ সকলোৰে লগত এটা ভাল এটা সম্পৰ্ক আছিলে আৰু সম্পৰ্কটো আজিও ৰাখি দিছে। হয়তো আপোনালোকে দেখিছে আহিছে ঘৰখনত প্ৰত্যেকটা বয়সৰ কোনো সীমা নাই, সৰু ডাঙৰ সকলোৱে আৰু বিপদত সহায় কৰা এজন বন্ধু বুলি কৈছোঁ। মানৱ দৌৰী বহুত, এতিয়া মই তাৰ লগত জড়িত কাৰণে, মই এটা সামাজিক কামৰ লগত জড়িত কাৰণে এটা কথা ই কেতিয়াও ক'ব দিয়া নাছিলে। ই বছৰত 2 দিন 3 দিনকৈ কাগজ দিয়ে আৰু কিছু লিখা পঢ়া সঁজুলি দিয়ে। সেই বস্তুটো যিটো আমি পিতৃ মাতৃ নোহোৱা সন্তানক আমি দি থাকোঁ আৰু সেই কামটো মই কৰি আছিলোঁ দুলুমণি, কিন্তু সি কেতিয়াও বিচৰা নাছিল তাৰ এখন ফটো এখন বা তাৰ কথা লিখা এনেকৈ আমি লিখিব পৰা নাই। এইবাৰো সি বহাগৰ আমাৰ যিমান বন্ধু আছে, আব্দুল খালেক, নুৰুল, ইৰাণ, এনেকুৱা যে আমাৰ ৰাজেন্দ্ৰ কৈলাশ, বহাগ মাহৰ 1ম তাৰিখে গামোচাৰে